নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলত আজিবোৰ টেকনলজিৰ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আজিৰ সন্ধিয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছোঁ। এই খবৰকেইটা আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আৰু যদিহে চেনেলটোত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে বেল আইকন প্ৰেছ কৰি দিব। আমাৰ এনেকুৱা ধৰণৰ নতুন নতুন আপডেটবোৰ প্ৰত্যেক দিনাই সকলোতকৈ আগত নটিফিকেশ্যন পাই যাবলৈ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এতিয়ালৈকে যদি লাইক কৰা নাই, লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে, গৃহ মন্ত্ৰালয়ে জাৰি কৰা নাই কাৰ বিধি, জনালে গৃহ মন্ত্ৰালয়ৰ মুখপাত্ৰই। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰা নাই নাগৰিকত্ব সংশোধনী আইনৰ বিধি। এই কথা আজি দিল্লীস্থিত সাংবাদিকক টেলিফোন যোগে অৱগত কৰে মন্ত্ৰালয়ৰ মুখপাত্ৰই। বৃহস্পতিবাৰে প্ৰকাশ পোৱা নাগৰিকত্ব সংশোধনী আইনৰ বিধি সন্নিৱিষ্ট নথি আছিল সম্পূৰ্ণ ভুৱা। 2021 চনৰ মাৰ্চৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বাংলাদেশ ভ্ৰমণৰ পাছতে বিধি প্ৰস্তুত কৰাৰ সম্ভাৱনা আছে বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে। প্ৰধানমন্ত্ৰীয়ে ঢাকাত অনুষ্ঠিত হ'বলগীয়া বাংলাদেশৰ স্বাধীনতাৰ সোণালী জয়ন্তী উদযাপন সমাৰোহত অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই নাগৰিকত্ব সংশোধনী আইনৰ মুকলিকৈ বিৰোধিতা কৰিছিল। আইনখন গৃহীত হোৱাৰ পাছত বাংলাদেশৰ একাধিক মন্ত্ৰীয়েও ভাৰত ভ্ৰমণ বাতিল কৰিছিল। আনহাতে যোৱা 20 নৱেম্বৰ তাৰিখে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত অসম বিজেপিৰ নেতৃত্বৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে অনুষ্ঠিত হোৱা বৈঠকখনতো এই বিষয়টো উত্থাপন হোৱা বুলি জানিব পৰা গৈছে। বৈঠকত উপস্থিত থকা নাম প্ৰকাশক অনিচ্ছুক এজন নেতাই জনোৱা মতে, কেন্দ্ৰীয় চৰকাৰে অসম আৰু পশ্চিম বংগৰ নিৰ্বাচনৰ আগে আগে বিধি বলবৎ কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে গৃহ মন্ত্ৰালয়ে কাৰ্যকৰী কৰাৰ পূৰ্বে বিধিসমূহ পাৰ্লিমেণ্টাৰী কমিটিৰ অৱ ছাবঅৰ্ডিনেট লেজিছলেশ্যনৰ প্ৰেৰণ কৰিব। কমিটিখনৰ অনুমোদন ক্ৰমেহে বিধিসমূহ প্ৰযোজ্য হ'ব। BTC দখলৰ চেষ্টা, বিজেপিয়ে প্ৰকাশ কৰিলে প্ৰতিশ্ৰুতি ভৰা নিৰ্বাচনী ইস্তাহাৰ। কোকৰাঝাৰত হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰিলে বিজেপি দলৰ নিৰ্বাচনী ইস্তাহাৰ। BTC দখল কৰাৰ বাবে বিগত কিছুদিনৰ পৰা চেষ্টা অব্যাহত ৰখা গেৰুৱা দলটোৱে কেইবাটাও প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে। কোকৰাঝাৰ ত্ৰিবেণী ভৱনৰ প্ৰেক্ষাগৃহত সংবাদমেল যোগে প্ৰকাশ কৰিলে বিজেপি দলৰ নিৰ্বাচনী ইস্তাহাৰ। সংবাদমেলখনত উপস্থিত থাকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, বিজেপিৰ সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া আৰু প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীৰ লগতে আন একাংশ নেতা। নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰি প্ৰতিটো সমষ্টিত BPFক পৰাজিত কৰাৰ আহ্বান মন্ত্ৰী হিমন্তৰ। তেওঁ কয়, শাসনত আহিলে বিজেপিয়ে সকলো জাতি জনগোষ্ঠীৰ অধিকাৰ সুৰক্ষিত কৰিব। দুৰ্নীতিমুক্ত BTC গঠন কৰিব বিজেপিয়ে। CSB ভংগ কৰা হ'ব, প্ৰতিটো ৰাজনৈতিক হত্যাকাণ্ডৰ তদন্ত কৰা হ'ব। ইয়াৰ লগতে 2 মাহৰ ভিতৰত লাফিকুল ইছলাম হত্যাকাণ্ডৰ তদন্তৰ ফলাফল দিয়াৰ কথাও মন্ত্ৰীগৰাকীয়ে কয়। VCDC-সমূহ ভংগ কৰি নতুন 3 তৰপীয়া ব্যৱস্থা ৰাইজৰ প্ৰতিনিধিৰ দ্বাৰা পঞ্চায়তী নিয়মেৰে গঠন কৰা হ'ব। 2019-20 বৰ্ষত BTCত 15,000 কোটি কেলেংকাৰী হোৱাৰ সন্দেহ প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। যুদ্ধবিৰতিত থকা আদিবাসী গঠন সংগঠনৰ সৈতে শান্তি চুক্তি কৰা হ'ব বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়। আৰম্ভ হৈছে কৰোনাৰ দ্বিতীয়টো ঢৌ, আকৌ লকডাউন হোৱাৰ চিন্তাৰ চৰ্চা কৰিছে। দেশত কৰোনা সংক্ৰমণ হ্ৰাস পাইছিল যদিও যোৱা 18 নৱেম্বৰৰ পৰা পুনৰ ঠায়ে ঠায়ে দ্ৰুতগতিত বাঢ়িছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। ৰাজধানী নতুন দিল্লীত কৰোনা সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে। সেইদৰে কেৰালা, মহাৰাষ্ট্ৰতো বাঢ়িছে কৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা। কৰোনা ভয়াৱহতালৈ চাই ৰাজধানী দিল্লীত পুনৰ লকডাউন বলবৎ চিন্তা চৰ্চা কৰিছে কেজৰিৱাল চৰকাৰে। ইতিমধ্যে দিল্লী উচ্চ ন্যায়ালয়ত এই কথা জনাইছে দিল্লী চৰকাৰে। কেৱল লকডাউনেই নহয়, সান্ধ্য আইন জাৰি কৰাৰ সৰ্বপক্ষত অৱগত কৰিছে উচ্চ ন্যায়ালয়ক। যোৱা 24 ঘণ্টাত দিল্লীত কৰোনাত আক্ৰান্ত হ'ল 5,879 জন। সেইদৰে 11 জনে সাৱটিললে মৃত্যু। কেৱল দিল্লীতে নহয়, মহাৰাষ্ট্ৰতো বৰ্তমান পৰিৱেশ অতি ভয়াৱহ। ৰাজ্যখনত যোৱা 24 ঘণ্টাত নতুনকৈ 5,879 জন লোকৰ দেহত ধৰা পৰিছে কৰোনাৰ অৱস্থিতি। গতিকে পৰিস্থিতি যাতে ইয়াতকৈ অধিক শোচনীয় অৱস্থালৈ নাযায়, সেই কথা লক্ষ্য ৰাখি পুনৰ এবাৰ দিল্লীত লকডাউনৰ পোষকতা কৰিছে ৰাজ্য চৰকাৰে। কেন্দ্ৰৰ কৃষি আইনৰ বিৰুদ্ধে একেলগে 3 লাখ কৃষকৰ প্ৰতিবাদ, প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে কৃষক বিদ্ৰোহ। কেন্দ্ৰৰ কৃষি আইনৰ বিৰুদ্ধে তীব্ৰতৰ হৈছে প্ৰতিবাদ। দিল্লীলৈ যাত্ৰা কৰি বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰা কৃষকসকলৰ অতি সমৰূপত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁলোকে যাতে কৰা ট্ৰেক্টৰৰ লগতে আনিছে প্ৰায় 2 মাহ সময় খাব পৰাকৈ খাদ্য সামগ্ৰী। উল্লেখযোগ্য যে প্ৰায় 6খন দেশৰ কৃষকে এই প্ৰতিবাদ সাব্যস্ত কৰি দিল্লীৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিছে। ইয়াৰ পূৰ্বেও এইসকল কৃষকে কৃষি আইনৰ বিৰুদ্ধে অধিক সবল ৰূপত সাব্যস্ত কৰি আহিছে প্ৰতিবাদ।
দিল্লী চলো নামেৰে সাব্যস্ত কৰা প্ৰতিবাদত তেওঁলোকে 2 মাহ সময়লৈকে খাদ্য সামগ্ৰীৰ অভাৱ নোহোৱালৈকে চেষ্টা অব্যাহত ৰাখিব বুলি সদৰি কৰিছে। হাৰিয়ানাৰ পৰা দিল্লীৰ পথত যাতে এইসকল কৃষকে ভৰিব থ'ব নোৱাৰে তাৰ ব্যৱস্থা প্ৰশাসনে কৰিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা মন্তব্য অনুসৰি খাদ্য সামগ্ৰীৰ সৈতে বাহনৰ ইন্ধনৰ লগতে আন সামগ্ৰী কৃষকসকলে লগত আনিছে। আমি দিল্লীত থাকি যাম, যিমান দিন লাগে আৰু আমি জয়ী হ'ম, এগৰাকী কৃষকে এনেদৰে কয়। ইফালে এগৰাকী কৃষকে সদৰি কৰা অনুসৰি তেওঁলোকৰ সৈতে 700খন ট্ৰেক্টৰত প্ৰায় 3 লাখ লোক দিল্লীৰ দিশেৰে আহিছে। বৃহস্পতিবাৰে দিল্লী পথৰে অহাৰ সময়ত তেওঁলোকক আৰক্ষীয়ে বাধা দিয়ে। আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰাৰ লগতে আন বিভিন্ন ধৰণৰ প্ৰতিবাদ কৃষকসকলক বাধা দিয়ে। ভুলতো হোৱাটছএপত অহা এই লিংকত ক্লিক নকৰিব। চাইবাৰ ক্ৰাইমৰ হাতত সাৰিব পাৰিব চৰকাৰৰ ফালৰ পৰা এই সকিয়নি। কৰোনা মহামাৰীৰ সময়ছোৱাত দেশত বেংকিং প্ৰবঞ্চনাৰ গোচৰ একেৰাহে বাঢ়িবলৈ ধৰিছে। ইয়াৰ এটা ডাঙৰ কাৰণ হৈছে ইণ্টাৰনেট আৰু হোৱাটছএপৰ ব্যৱহাৰ। দৰাচলতে কৰোনাৰ কাৰণে বৃহৎ সংখ্যক লোকে ঘৰৰ পৰা অফিচৰ কাম কৰি আছে। এনেকুৱাত বাধ্য হৈ পৰিছে ৰাইজে ইণ্টাৰনেট আৰু হোৱাটছএপ ব্যৱহাৰ কৰিবলগীয়া হৈছে। ইয়াৰ সুযোগ বুজি চাইবাৰ অপৰাধী প্ৰবঞ্চনাৰ জাল মেলি দিছে। ইয়াৰ মাজতে হোৱাটছএপত এইকেইদিন এটা মেছেজ চাৰ্কুলেট হৈ আছে। কৰোনা মহামাৰীৰ সাহায্য পুঁজিৰ পৰা অনুদান পাবলৈ এই লিংক দিয়া হৈছে। যদি আপোনাৰ ওচৰতো এনে লিংক আহিছে তেনেহ'লে সাৱধান হওক, কিয়নো এনে লিংকত ক্লিক কৰাৰ লগে লগে আপোনাৰ সকলো তথ্য চাইবাৰ অপৰাধী ওচৰলৈ যাব আৰু দুষ্ট চক্ৰই ইয়াৰ পৰা নিজৰ সুবিধা আদায় কৰিব। এই ক্ষেত্ৰত চৰকাৰৰ তৰফৰ পৰা জাৰি কৰা হৈছে সকিয়নিমূলক বাৰ্তা। এই লিংক চাইবাৰ অপৰাধীয়ে একেলগে বহুতলৈ প্ৰেৰণ কৰে। ইয়াত চৰকাৰৰ তৰফৰ পৰা কৰোনা মহামাৰীৰ সাহায্য পুঁজি লাভ কৰাৰ কথা কোৱা হৈছে। দিয়া লিংকত সকলো তথ্য প্ৰদান কৰিবলৈ কোৱা হৈছে যদিও আপুনি এই প্ৰলোভনৰ জালত ভৰি থ'লে তেওঁলোকে আপুনি সৰ্বস্ত হোৱাটো ধৰক। চৰকাৰৰ PIB ফেক্ট চেকৰ টুইটাৰ হেণ্ডেলত এই সন্দৰ্ভত তথ্য প্ৰদান কৰা হৈছে। এই টুইটত কোৱা হৈছে যে এনেকুৱা যিকোনো তথ্য সম্পূৰ্ণৰূপে ফেক। চৰকাৰে COVID-19ক লৈ কোনো ফাণ্ড প্ৰদান কৰা নাই। ভুলতো যাতে এই লিংক কাৰোলৈ ফৰৱাৰ্ড নকৰে। ডিচেম্বৰৰ 1 তাৰিখৰ পৰা সলনি বহুকেইটা নিয়ম। জানক আজিয়ে কি কি নিয়ম সলনি হৈছে ডিচেম্বৰ 1 তাৰিখৰ পৰা। ৰেল সেৱা তথা গেছ চিলিণ্ডাৰৰ সৈতে জড়িত বহুকেইটা নিয়ম সলনি হ'ব 1 তাৰিখৰ পৰা, যাৰ প্ৰভাৱ পোনে পোনে সাধাৰণ মানুহৰ জীৱনৰ ওপৰত পৰিব। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই যিটো কয় RBI কিছু নিয়ম সলনি কৰিছে। ধনৰ লেনদেনৰ ক্ষেত্ৰত এই নিয়ম বান্ধি দিয়া হৈছে। ইয়াৰ বাহিৰে চৰকাৰী তৈল কোম্পানীয়ে প্ৰতি মাহে গেছৰ দাম আপডেট কৰে। এনে বহুকেইটা নিয়ম সলনি হৈছে। জানো হওক কি কি নিয়ম সলনি হৈছে। LIC বা অন্য বীমা পলিচি প্ৰিমিয়ামৰ ক্ষেত্ৰত সাল সলনি কৰিব পাৰে চৰকাৰে। এতিয়াৰ পৰা 5 বছৰৰ পলিচি হোল্ডাৰসকলে প্ৰিমিয়ামৰ টকা 50% পৰ্যন্ত কমাব পাৰিব। RBI RTGSৰ সুবিধা মতে ডিচেম্বৰ মাহৰ পৰা বেংকত টকা লেনদেন কৰাৰ ক্ষেত্ৰত কিছু নিয়ম সাল সলনি কৰা হৈছে। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই RTGS 24/7/365 কৰাৰ কথা ঘোষণা কৰিছে। অৰ্থাৎ এতিয়াৰ পৰা RTGSৰ জৰিয়তে 24 ঘণ্টাই টকাৰ লেনদেন কৰিব পাৰিব RBIত। সকলো সময়তেই বেংকৰ এই সুবিধা আপোনাৰ বাবে লাভজনক হ'ব। এই ডিচেম্বৰৰ পৰা চলিব বহুকেইখন নতুন ট্ৰেইন। ভাৰতীয় ৰেলৱেত সিদ্ধান্ত মৰ্মে আৰম্ভ হ'ব ট্ৰেইনসমূহ। 1 ডিচেম্বৰৰ পৰা আকৌ কেইবাখনো ট্ৰেইন আৰম্ভ হ'ব। ইয়াৰ মাজতে আছে ঝিলাম এক্সপ্ৰেছ তথা পাঞ্জাৱ মেইল। সলনি হ'ব ৰন্ধন গেছৰ দাম। প্ৰত্যেক মাহৰ প্ৰথম দিনটোত গেছ চিলিণ্ডাৰ দাম সলনি কৰা হয়। সেইমতে 1 ডিচেম্বৰতো দেশজুৰি ৰন্ধন গেছৰ দাম সলনি হ'ব। বিগত মাহত অৱশ্যে দামৰ কোনো সাল সলনি হোৱা নাছিল। ঠিকাদাৰে নাপাব কাম। পথ নিৰ্মাণ বা যিকোনো চৰকাৰী কামৰ ঠিকা কৰা ঠিকাদাৰলৈ চৰকাৰৰ বিশেষ সকিয়নি। এতিয়াৰে পৰা ঠিকাদাৰৰ কামত বিসংগতি হ'লে সেই ঠিকাদাৰজনক ব্লেকলিষ্টেড কৰিব চৰকাৰে। 30 নৱেম্বৰত 2020 বৰ্ষৰ অন্তিমটো চন্দ্ৰগ্ৰহণ। 2020 বৰ্ষৰ অন্তিমটো চন্দ্ৰগ্ৰহণ 30 নৱেম্বৰত হ'ব। ভাৰতীয় সময় অনুসৰি গ্ৰহণ পুৱা 1:04 বজাৰ পৰা আৰম্ভ হ'ব আৰু বিয়লি 5:22 বজালৈ চলিব এই চন্দ্ৰগ্ৰহণ। সেই দিনটোত পূৰ্ণিমা যদিও দেশৰ বেছিভাগ অঞ্চলে দেখা নাযাব এই চন্দ্ৰগ্ৰহণ। দেশৰ ৰাজ্যসমূহৰ ভিতৰত জম্মু আৰু কাশ্মীৰ, উত্তৰাখণ্ডৰ, উত্তৰ প্ৰদেশ, বিহাৰ, মধ্যপ্ৰদেশ, ঝাৰখণ্ড, ছত্তীশগড়, উৰিষ্যা, অসম, পশ্চিম বংগৰ লগতে উত্তৰ পূবৰ সমূহ ৰাজ্যৰ পৰা আংশিকভাৱে দৃশ্যমান হ'ব এই চন্দ্ৰগ্ৰহণ। পুনৰ পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধিয়ে মাধমাৰ সোধালে সাধাৰণ জনতাক। কৰোনা মহাসংক্ৰমণৰ বিৰুদ্ধে যুঁজি থকাৰ সময়তে পুনৰ পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধিৰ সন্মুখীন হৈছে দেশবাসী। পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিয়ে শুক্ৰবাৰে পুনৰবাৰ সাধাৰণ জনতাক হতচকিত কৰি তুলিছে। তেল বিপণন কোম্পানীবোৰ শুকুৰবাৰে দেশৰ 4খন মুখ্য চহৰত প্ৰতি লিটাৰ ডিজেলৰ মূল্য 22ৰ পৰা 26 পইচা আৰু পেট্ৰলৰ মূল্য 17ৰ পৰা 19 পইচা বৃদ্ধি কৰিছে। একেৰাহে
দ্বিতীয় দিনৰ বাবে বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ মূল্য। কৰোনা কালৰ সময়ত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি মানুহৰ বাবে এক বিপৰ্যয়তকৈ কম নহয়। তেল বিপণন কোম্পানীৰ মতে দিল্লীত আজি প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 19 পইচা আৰু ডিজেলৰ মূল্য 24 পইচা বৃদ্ধি পাইছে। বৰ্তমান ৰাজধানীত পেট্ৰল প্ৰতি লিটাৰত 81.89 টকালৈ বৃদ্ধি হৈছে আৰু প্ৰতি লিটাৰ ডিজেলত 71.83 টকালৈ বৃদ্ধি পাইছে। ইফালে মুম্বাইত পেট্ৰল 88.58 আৰু ডিজেল 78.38, কলকাতাত পেট্ৰল 83.44 আৰু ডিজেল 75.43 টকা আৰু চেন্নাইত পেট্ৰল 84.91 টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্য 77.70 টকা হয়।